নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 ওপৰত। আপোনালোকৰ কোনটো কেটেগৰীত কিমান পোষ্ট আছে, অৰ্থাৎ আপোনালোকৰ কাষ্টত BSFত কিমান পদ আছে, CRPFত কিমান পদ আছে, এইখিনি জনাম। লগতে আপোনালোকক কিমানজনকৈ মাতিব। এইবাৰ বহুত কম পদ আছে আৰু আপোনালোকে যদি এইকেইটা বিভাগত ফাৰ্ষ্ট চইচ দিছে তেতিয়াহ'লে আপোনালোকৰ ফাৰ্ষ্ট চইচ সলনি হ'ব, কাৰণ এইকেইটা বিভাগত অসমত পদৰ সংখ্যা নীল। কি বিভাগত পদৰ সংখ্যা নীল গোটেইখিনি জনাম আৰু লগতে আপোনালোকৰ কাৰণে এটা এক্সপেক্টেড কাট অফ বনাইছোঁ। সেই কাট অফটো আপোনালোকক ফিজিকেল কাট অফ শেষলৈকে জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথমতে মই জনাইছোঁ জেনেৰেল ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেটৰ। যদি আপোনালোকৰ BSFত কিমান পোষ্ট আছে, BSFত SCৰ কাৰণে আছে 19, STৰ কাৰণে আছে 33, OBCৰ কাৰণে আছে 78, EWSৰ কাৰণে আছে 34 আৰু URৰ কাৰণে আছে 119। টোটেল পদ হৈছে BSFত জেনেৰেল ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেটৰ 283। আপোনালোকে গম পালে। তাৰপিছত আপোনালোকৰ আহিছোঁ CISFত SCত আছে 44, STত আছে 74, OBCত আছে 167, EWSত আছে 62, URত আছে 273। টোটেল পদ আছে CISFত 620, CRPFত SCত আছে 13, STত আছে 22, OBCত আছে 50, EWS আছে 18, URত আছে 81। টোটেল পদ আছে 184। CRPFত SSBত কিমান আছে পদ? SSBত SCত আছে 1টা, STত আছে 4টা, OBCত আছে 8টা, EWSত আছে 3টা, URত আছে 13টা। টোটেল 29টা পদ আছে আপোনালোকৰ বাবে SSBত। ITBPত কিমান পদ আছে? ITBPত আছে SCত আছে 17টা, STত আছে 20টা, OBCত আছে 45টা, EWSত আছে 16টা, URত আছে 72টা। টোটেল পদৰ সংখ্যা হৈছে 170টা। ARত পদ আছে আপোনালোকৰ SCৰ বাবে 4টা, STৰ বাবে 5টা, OBCৰ বাবে 13টা, EWSৰ বাবে 5টা আৰু URৰ বাবে 20টা। টোটেল পদৰ সংখ্যা হৈছে 47টা। এইখিনি জেনেৰেল ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেটৰ পদ। টোটেল পদ হ'লগৈ 1333টা। 1333টা পদ হ'ল জেনেৰেল ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেটৰ। এইবাৰ পদৰ সংখ্যা একেবাৰেই কম, আপোনালোকক মই জনালোঁ। তাৰপিছত আহিছোঁ আমি বৰ্ডাৰ ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেটৰ পদ কিমান আছে। BSFত পদ আছে SC 5, ST 8, OBC 20, EWS 6, UR 27। টোটেল পদৰ সংখ্যা হৈছে 66। BSF বৰ্ডাৰ ডিষ্ট্ৰিক্ট মেইল কেণ্ডিডেট। CISF SC 10, ST 17, OBC 38, EWS 14, UR 62। টোটেল পদৰ সংখ্যা হৈছে 141। তাৰপিছত আহিছোঁ CRPFত SCত পদ আছে 4, STত আছে 5, OBCত আছে 12, EWS আছে 4, URত আছে 20। টোটেল পদৰ সংখ্যা 45। SSBত আছে পদৰ সংখ্যা 1, STত আছে 1, OBCত আছে 1, EWSত আছে 1, URত আছে 3। টোটেল পদৰ সংখ্যা 8। আপোনালোকে গম পালে। যদি আপোনালোকে ITBP আৰু আছাম ৰাইফলছ ফাৰ্ষ্ট চইচ দিছে বৰ্ডাৰ ডিষ্ট্ৰিক্ট এৰিয়াৰ, তেতিয়াহ'লে পদৰ সংখ্যা 0 নীল, তাত কোনো ধৰণৰ পদ নাই। যদি ফাৰ্ষ্ট চইচ দিছে আপোনালোকে ফাৰ্ষ্ট চইচ পাবলৈ সক্ষম নহয়, ছেকেণ্ড চইচহে আপোনালোকে পাব। আৰু ইয়াত টোটেল পদৰ সংখ্যা হৈছে 160 টোটেল পদৰ সংখ্যা। এইবাৰ পদৰ সংখ্যা নিচেই কম, আপোনালোকক মই অলৰেডি জনালোৱেই। এতিয়া আহিছোঁ আপোনালোকক কিমানজন মাতিব ফিজিকেল দিবলৈ। চাওক, মেইল কেণ্ডিডেট জেনেৰেল ডিষ্ট্ৰিক্ট এৰিয়াত ফিজিকেল দিবলৈ মাতিব। যদি 8 গুণকৈ মতা হয় তেতিয়াহ'লে 10,674, 10,664 আপোনালোকক ফিজিকেল দিবলৈ মাতিব। মেইল কেণ্ডিডেট জেনেৰেল ডিষ্ট্ৰিক্ট এৰিয়া আপোনালোকে গমেই পালে, যিহেতু 8জনকৈ মাতিব। তাৰপিছত বৰ্ডাৰ ডিষ্ট্ৰিক্টত কিমানজন মাতিব? বৰ্ডাৰ ডিষ্ট্ৰিক্টত আপোনালোকক মাতিব 2080জন ফিজিকেল দিবলৈ মাতিব। মেইল কেণ্ডিডেট বৰ্ডাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ ডিষ্ট্ৰিক্টত মাতিব 2080জন কেণ্ডিডেট মাতিব। আপোনালোকক মই অলৰেডি এইখিনি জনালোঁ। আৰু আপোনালোকে যদি ভালদৰে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰক, মই আপোনালোকক কমেণ্টৰ ৰিপ্লাই লগে লগে দিবলৈ চেষ্টা কৰিম। এতিয়া আহিছোঁ আপোনালোকৰ ফিজিকেল কাট অফৰ ওপৰত, যিহেতু প্ৰায় সংখ্যকে সুধি আছে যে দাদা ফিজিকেল কাট অফ কিমান যাব, অলৰেডি মই কমিউনিটি
পলৰ এটা পোষ্ট কৰিছিলোঁ আপোনালোকৰ প্ৰায় সংখ্যকে ভাল সঁহাৰি জনাইছে তাত বহুত সংখ্যকে মিনিমাম 2500মান ল'ৰাই তাত ভোট প্ৰদান কৰিছে আৰু মই ফেচ টু ফেচ মই যিমান পাৰি মোৰ পৰা ফেচ টু ফেচ 300মান ল'ৰাৰ লগত মই এইকেইদিনৰ ভিতৰত কথা পাতিছিলোঁ কিমান নম্বৰ আছে গোটেইখিনি ডাটা কালেক্ট কৰি পলৰ কমিউনিটি পল আৰু মই ফেচ টু ফেচ যিমানখিনি ল'ৰাৰ লগত কথা পাতিছিলোঁ প্ৰায় 250-300মান ল'ৰাৰ লগত মই কথা পাতিছোঁ SSC এক্সাম দিয়া তাৰ পৰা মই এটা কাট অফ উলিয়াইছোঁ এক্সপেক্টেড কাট অফ যে এইটোৱে নহয় যে মই যিটো কাট অফ কৈছোঁ এইটোৱে হ'বলৈ গৈ আছে এইটো নহয় আপোনালোকৰ এইটো মই এক্সপেক্টেড কৰিহে বনাইছোঁ হয়তো কিছুমানে গালি পাৰিবও পাৰে চাওক মই এইটো এক্সপেক্টেড কৰি বনাইছোঁ আপোনালোকক আগতে জনাই লৈছোঁ এইটো এক্সপেক্টেড কাট অফ মই এইটো আপোনালোকৰ কথা পাতি বা কমিউনিটি পলৰ পোষ্টৰ পৰা চাই মই এই কাট অফটো বনাইছোঁ আজি মই বনাইছোঁ মেল কেণ্ডিডেট জেনেৰেল ডিষ্ট্ৰিক্ট মেল কেণ্ডিডেটৰ বাবে জনাইছোঁ জেনেৰেল ডিষ্ট্ৰিক্টৰ তাৰ নেক্সটত মই আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ বনাম আৰু ফিমেলৰো বনাম একেলগে ফিজিকেল কাট অফ OBC 48ৰ পৰা 54ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক থাকে তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিবলৈ পাব জেনেৰেল 50ৰ পৰা আপোনালোকৰ 61লৈকে আপোনালোকৰ যদি মাৰ্ক থাকে ভিতৰত তেতিয়াহ'লে আপোনালোকে এবাৰ ফিজিকেল দিবলৈ পাব পাৰে EWS 46ৰ পৰা 55 আপোনালোকৰ যদি মাৰ্ক আছে তেতিয়া আপোনালোকে ফিজিকেল দিব পাব SC 47ৰ পৰা 56ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক আহে তেতিয়াহ'লে আপোনালোকে ফিজিকেল দিব পাৰিব আৰু ST 49ৰ পৰা 55ৰ ভিতৰত যদি আপোনালোকৰ মাৰ্ক থাকে তেতিয়া আপোনালোকে ফিজিকেল দিবলৈ পাব যিহেতু আপোনালোকৰ নৰ্মেলেশ্যন মাৰ্কটো ফিজিকেলৰ আগতে ইনক্লুড হৈ আহিব আপোনালোকৰ লগত লাগি আহিব হয়তো আপোনালোকে এটা ভাবি আছে মোৰ ইমানখিনি মাৰ্ক আছে হয়তো আপোনালোকে ফিজিকেলৰ আগত যেহেতু আহিব ফিজিকেল দিবলৈ পাবও পাৰে আৰু এইটো এক্সপেক্টেড কাট অফহে আপোনালোকে চিৰিয়াছলি নল'ব যে এইটোৱে কাট অফ সঁচা কাট অফ এনেও বনাই আছে এইটো নহয় মই এটি ফেচ টু ফেচ কথা পাতি আৰু কমিউনিটি পলত মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই ল'ব পাৰে তাত বহুত সংখ্যকে কেনেকুৱা ভোট কৰিছে আপোনালোকে নিজেই চাওক মিনিমাম ল'ৰাই 60+ পাইছে আপোনালোকে এইখিনি নম্বৰত ফিজিকেল দিবলৈ পালেও কিন্তু আপোনালোকৰ এইবাৰ ফাইনেল কাট অফ বেছিকৈ যোৱাৰ অকণমান চান্স আছে কাৰণ এইবাৰ 60+ৰ ওপৰত পোৱা ল'ৰা ছোৱালীৰ সংখ্যা যথেষ্টখিনিয়ে বেছি আপোনালোকে ভালদৰে ভাবি চাওক কথাবিলাক কম নম্বৰ পালেও আপোনালোকে দুখ কৰিব নালাগে আপোনালোকৰ আগন্তুক আহিবলগীয়া বৰ্ষসমূহত আপোনালোকে আকৌ SSCৰ এক্সাম দিব পাব লগতে অসম পুলিচৰো এক্সাম দিব পাব কিন্তু ৰিয়েলিটিটো সদায় ৰিয়েলিটিয়ে এইবাৰ কিন্তু চাকৰি ল'বলৈ হ'লে কাট অফ লাগিব নম্বৰ লাগিব কাৰণ এইবাৰ পদৰ সংখ্যা কম আৰু কম্পিটিশ্যন বেছি হ'ব কাৰণ বহুত সংখ্যক ল'ৰা ছোৱালীয়ে 60+ নম্বৰ অলৰেডি পাইছে যেটো 8জনকৈ মাতিব সেই হিচাপত ফিজিকেল কাট অফটো অকণমান কম যাব পাৰে কি মই যিখিনি কৈছোঁ তাৰ ভিতৰত থাকিব পাৰে কিন্তু এবাৰ ফাইনেল কাট অফ অধিক যোৱাৰ সম্ভাৱনা যথেষ্টখিনি ৰিয়েলিটি সদায় ৰিয়েলিটি আজিলৈ আহিছোঁ জয় হিন্দ জয় ভাৰত